Hello student, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ খুব এটা ইম্পৰ্টেণ্ট সাবজেক্ট বেসিক সায়েন্স, যেহেতু আমি দেখিবলৈ পাওঁ ডিএমই, ৰেলৱে এনটিপিসি, এডিআৰই, এছএছসি এনেকুৱা ধৰণৰ এক্সামসমূহত বেসিক সায়েন্সৰ বহুতো কুৱেশ্যনছ আহে। গতিকে বেসিক সায়েন্সৰ কুৱেশ্যনছখিনি আমি টপিক ৱাইজ লৈ আহিছোঁ। আজি পাৰ্ট 1টোত আমি এনিমেল সেল এণ্ড টিস্যু, প্ৰাণী কোষ আৰু প্ৰাণী কলাৰ ওপৰত কিছুমান এমচিকিউ লৈ আহিছোঁ। আমি টপিক ৱাইজ এই কাৰণে লৈছোঁ যাতে সিলেবাস ৱাইজ আপোনালোকৰ গোটেইখিনি বস্তু কভাৰ হয়। গতিকে আহক ফাৰ্ষ্ট ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আমি এমচিকিউখিনি ষ্টাৰ্ট কৰাৰ আগতে জানি লওঁ এনিমেল সেল বা সেল হয় কি আৰু সেলটো দেখিবলৈ কেনেকুৱা হয়। আচলতে সেলটো আমাৰ মানুহৰ শৰীৰৰ ফাণ্ডামেণ্টেল ইউনিট বুলি কোৱা হয়। ফাণ্ডামেণ্টেল ইউনিট বুলি কিয় কোৱা হয়? ফাণ্ডামেণ্টেল ইউনিট মানে আমাৰ মানুহৰ শৰীৰটো এনেদৰে আমি খালী চকুৰে নেদেখা মিলিয়ন কোষেৰে মিলি বনিছে। গতিকে কোষটোৰ পৰাই সকলো বস্তু আৰম্ভ হৈছে। এনেদৰে কোষবিলাক মিলি মিলিয়ে আমাৰ সম্পূৰ্ণ শৰীৰটো বনিছে। প্ৰথমে কোষবিলাক থাকিব, কোষবিলাকৰ পৰা আমাৰ কি বনিব? কোষবিলাকৰ পৰা আমাৰ টিস্যু বনিব, কলাবিলাক বনিব, কলাবিলাকৰ পৰা কিছুমান অৰ্গেন বনিব, মানে আমাৰ অংগবিলাক বনিব। তেনেদৰে আমাৰ সম্পূৰ্ণ শৰীৰটো বনিবগে। গতিকে আহক আমি এনিমেল সেলটো দেখিবলৈ কেনেকুৱা চাওঁ। আমি ডায়াগ্ৰামটোত দেখিবলৈ পাইছে এনিমেল সেলটো সাধাৰণতে এনেকুৱাই থাকে। সেল এটাৰ জেনেৰেলি তিনিটা পাৰ্ট থাকে। এটাক আমি নিউক্লিয়াছ বুলি কওঁ। এই সেলটোৰ ভিতৰৰ যোনটো মাজৰ পাৰ্টটো এইটো হৈ গ'ল নিউক্লিয়াছ, বা অসমীয়াত কয় কোষ কেন্দ্ৰ। অসমীয়াটো আপোনালোকে ডায়াগ্ৰামটোত চাই ল'ব পাৰে, অসমীয়াত কোষ কেন্দ্ৰ বুলি কয়। ঠিক আছে। সেকেন্ড পাৰ্টটো যদি মই ক'ব যাওঁ সাইটোপ্লাজম। সাইটোপ্লাজম মানে কি? এই মাজৰ যোনখিনি খালী অঞ্চলখিনি, আচলতে খালী অঞ্চল নহয়, কিছুমান জেলি সদৃশ কিছুমান মেটেৰিয়েলছ আছে, পদাৰ্থ আছে, সেইখিনিক আমি সাইটোপ্লাজম বুলি কওঁ। অসমীয়াত আমি কওঁ কোষ পৰশ বুলি কওঁ। অসমীয়াত আমি কওঁ কোষ পৰশ। আৰু থাৰ্ড পাৰ্টটোৰ যদি মই নাম ক'ব যাওঁ, থাৰ্ড পাৰ্টটো হ'ল কোষাবৰণ, বা ইংলিছত আমি কওঁ সেল মেমব্ৰেন। মানে আমাৰ যোনখন কোষটোৰ আৱৰণখন, এই বাহিৰৰ আৱৰণখনক আমি কি কওঁ? কোষাবৰণ বুলি কওঁ। এইটো হৈ গ'ল এনিমেল সেল। কিন্তু প্লেণ্ট সেলত মানে উদ্ভিদ কোষত কোষাবৰণৰ ওপৰতো আৰু এখন আৱৰণ থাকে, যোনখনক আমি সেল ৱাল বুলি কওঁ। সেল ৱাল বুলি কওঁ, কোষ বেৰ বুলি কওঁ। সেইখন আমাৰ এনিমেল সেলত পোৱা নাযায়। গতিকে আহক এমচিকিউখিনি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোইং ইজ কল্ড ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ? তলৰ কোনটোক জীৱৰ মৌলিক একক বুলি কোৱা হয়? অলৰেডি মই এক্সপ্লেনেশ্যনত কৈয়ে গ'লোঁ যে জীৱৰ মৌলিক একক বুলি কাক কোৱা হয়? সেলক কোৱা হয়, কোষক কোৱা হয়। গতিকে অপশ্যন বিটো হ'ব আমাৰ কাৰেক্ট। 2 নম্বৰ, হু ডিস্কভাৰ্ড সেল? কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, কাৰণ ৰবাৰ্ট হুকে সেল আৱিষ্কাৰ কৰিছিলে। জে থমছনে কি আৱিষ্কাৰ কৰিছিলে বুলি যদি ক'ব যাওঁ, আমি এটা কথা মনত থ'ব পাৰোঁ, জে থমছনে আমাৰ ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে। আৰু চেডউইকে কি আৱিষ্কাৰ কৰিছিলে? নিউট্ৰন আৱিষ্কাৰ কৰিছিলে। নিউট্ৰন আৱিষ্কাৰ কৰিছিলে। আপোনালোকে হয়তো শুনিছে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। ইলেক্ট্ৰনটো জে থমছন, জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিলে। আৰু প্ৰটনটো কোনে আৱিষ্কাৰ কৰিছিলে? আমাৰ গ'ল্ডষ্টাইনে কৰিছিলে। গ'ল্ডষ্টাইনে প্ৰটনটো আৱিষ্কাৰ কৰিছিলে। ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিলে যদি ক'ব যাওঁ, ৰবাৰ্ট ব্ৰাউনে কৰিছিলে, আমি অলৰেডি যে কৈ আহিলোঁ, এটা সেলৰ ভিতৰত যোনটো নিউক্লিয়াছ থাকে, সেই নিউক্লিয়াছটোৰ আৱিষ্কাৰ কোনে কৰিছিলে? ৰবাৰ্ট ব্ৰাউনে কৰিছিলে। সেলৰ ভিতৰত যে এটা নিউক্লিয়াছ থাকে, সেইটো আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউনে। গতিকে এইটো কুৱেশ্যনৰ কাৰণে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, ৰবাৰ্ট হুক। কুৱেশ্যন নম্বৰ 3, হুইচ ইজ দ্য লাৰ্জেষ্ট সেল অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? জীৱৰ ক্ষেত্ৰত যদি চাব যাওঁ, আটাইতকৈ ডাঙৰ কোষ হ'ব আমাৰ এগ অফ অষ্ট্ৰিক, উটপক্ষীৰ কণী, যোনটো আটাইতকৈ ডাঙৰ কোষ হয়। আটাইতকৈ সৰু কোষ যদি বেক্টেৰিয়াৰ কোষবিলাক সাধাৰণতে আটাইতকৈ সৰু কোষ থাকে। আৰবিচি মানে কি হয়? ৰেড ব্লাড চেল। ৰেড ব্লাড চেলটো অসমীয়াত আমি কওঁ, এইবিলাক তেজৰ কোষ হয়। ৰেড ব্লাড চেলটো আমি অসমীয়াত কওঁ লোহিত ৰক্ত কণিকা। WBC মানে হৈ গ'ল হোৱাইট ব্লাড চেলটো আমি অসমীয়াত কওঁ শ্বেত ৰক্ত কণিকা। হোৱাইট ব্লাড চেলটো অসমীয়াত। হুইচ অফ দ্য ফলোইং ইজ not a part of animal cell? Which of the following is not a part of animal cell? তলৰ কোনটো প্ৰাণী কোষৰ অংশ নহয়? মই এক্সপ্লেইন কৰি আহিছিলোঁ, সেল মেমব্ৰেনটো প্ৰাণী কোষৰ হয়,
নিউক্লিয়াছটো প্ৰাণীকোষত পোৱা যায়, সাইটোপ্লাজমটো প্ৰাণীকোষত পোৱা যায়, কিন্তু সেল ওয়াল কোষবেৰটো প্ৰাণীকোষত পোৱা নাযায়। সেল ওয়ালটো কিহত পোৱা যায়? উদ্ভিদ কোষত পোৱা যায়। Question number 5. In which part of the cell nucleolus is located? নিউক্লিয়াছ মানে অতি কোষ কেন্দ্ৰ। অতি কোষ কেন্দ্ৰ ক'ত থাকে? আচলতে অতি কোষ কেন্দ্ৰ ক'ত থাকে বুলি যদি ক'ব যাওঁ, এটা চেল থাকে, চেলৰ ভিতৰত এটা নিউক্লিয়াছ থাকে, এই নিউক্লিয়াছটোৰ ভিতৰত আৰু এটা কেন্দ্ৰ থাকে, সেইটোক আমি নিউক্লিওলাছ কওঁ। নিউক্লিয়াছটোৰ ভিতৰত থাকে নিউক্লিওলাছ, অতি কোষ কেন্দ্ৰ। গতিকে ক'ত থাকে বুলি ক'ম আমি? নিউক্লিওলাছত থাকে। অপশ্যন চি। Question number 6. Cell-odide nuclear membrane or defined nucleus is called কি হয়? কোষবিলাকত কিছুমান প্ৰাণীৰ কোষত এনেদৰে কোষ থাকে, ইয়াত এটা নিউক্লিয়াছ থাকে। নিউক্লিয়াছৰ ভিতৰত কিছুমান বস্তু থাকে, যেনেকৈ আমাৰ ক্ৰমোজমছ থাকে, DNA থাকে। এতিয়া যদি এই নিউক্লিয়াছটোৰ যে আৱৰি থকা যোনখন আৱৰণখন, সেইখনক আমি নিউক্লিয়াৰ মেমব্ৰেন বুলি কওঁ। এই নিউক্লিয়াৰ মেমব্ৰেনখন যদি নাথাকে তেতিয়া আমি কি ক'ম? সেইটোক প্ৰকোষ কেন্দ্ৰীয় বুলি ক'ম, প্ৰকেৰিয়টিক বুলি ক'ম। আৰু যদি থাকে তেতিয়া তাক আমি ক'ম সংকোষ কেন্দ্ৰীয়। গতিকে ইয়াত সুধিছে নাথাকিলে কি কয়? নাথাকিলে কি ক'ব? প্ৰকেৰিয়টছ ক'ব। Question number 7. Functional segment of DNA is known as. DNA ৰ কাৰ্যকৰী এককটোক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল জিন। আমি যদি চাব যাওঁ DNA বা RNA বা ক্ৰমোজমছ কি হয়, মই ডায়েগ্ৰাম এটা দেখাই দিছোঁ আপোনালোকক। এই ডায়েগ্ৰামটোলৈ যদি লক্ষ্য কৰি আপোনালোকে দেখিব, এই এক্স নিচিনা এটা আমি ষ্ট্ৰাকচাৰ দেখিছোঁ। এইটোৱেই হ'ল ক্ৰমোজম। এই এক্স ষ্ট্ৰাকচাৰটো, ক্ৰমোজমটো যদি আমি চাওঁ কিহেৰে বনিছে, এনেকুৱা দেখিছোঁ আমি কিছুমান চেইন টাইপ কিছুমান বস্তুৱে বনিছে। এই বস্তুখিনি হৈ গ'ল DNA। DNA ফুল ফৰ্মটো আমি যদি কওঁ কি কয়? ডিঅক্সি ৰাইবোনিউক্লিক এচিড। ডিঅক্সি ৰাইবোনিউক্লিক এচিড মানে কি হ'ল? DNA খিনি কিহেৰে মিলি বনিছে? DNA খিনি নিউক্লিক এচিডেৰে বনিছে। এই যোনখিনি আমি ষ্ট্ৰাকচাৰ দেখিছোঁ, এইখিনি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰবিলাক, এইবিলাক নিউক্লিক এচিডৰ দুডাল হেলিক্স মিলি কি বনিছে? দুডাল হেলিক্স মিলি কি বনিছে? DNA বনিছে। RNA যদি চাব যাওঁ, RNA ডাল সিংগল হেলিক্স থাকিব, নিউক্লিক এচিডেৰে বনা। এতিয়া আমি এই DNA আচলতে কাম কি হয়? DNA জেনেটিক কোড কিছুমান লৈ যায়। মানে জেনেটিক কোড মানে কি হয়? এটা মানুহৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব, মানুহজন কেনেকুৱা হ'ব, ওখ হ'ব, চাপৰ হ'ব, তেনেকুৱা ধৰণৰ যোনখিনি কেৰেক্টাৰিষ্টিক্স। এতিয়া এই DNA পেৰেণ্টছৰ পৰা জেনেৰেলি নেক্সট জেনেৰেশ্যনলৈ জেনেটিক কোডছবিলাক যায়, এই DNA থ্ৰুৱে দিয়ে যায়। এতিয়া DNAৰ কিছুমান পাৰ্ট আছে, এই বিশেষকৈ এটা পাৰ্ট মই চিলেক্ট কৰি দিছোঁ, নিৰ্দিষ্ট কামৰ কাৰণে, বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ পাৰ্ট আছে। সেই বেলেগ বেলেগ ছেগমেণ্টটোক আমি কি বুলি ক'ম? যোনটো পাৰ্টত এটা নিৰ্দিষ্ট কেৰেক্টাৰ লৈ যায়, সেই পাৰ্টটোক আমি জিন বুলি কওঁ। গতিকে কাৰ্যকৰী এককটোক DNAৰ কি বুলি কোৱা হয়? জিন বুলি কোৱা হয়। Question number 8. Which of the following is known as suicide bag of cell? তলৰ কোনটো কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি, লাইসোজোম। লাইসোজোম, গলগি এপাৰ্টাছ, এণ্ডোপ্লাজমিক ৰেটিকুলাম, মাইট্ৰকণ্ড্ৰিয়া, এইবিলাক একোটা কোষৰ কোষ অংগাণু হয়, অৰ্গেনেলছ হয়। এইখিনি লাইসোজোমটোক সুইচাইড বেগ বুলি কোৱা হয়। সুইচাইড বেগ মানে কিয় কোৱা হয়? লাইসোজোমে কিছুমান এনজাইমছ ৰিলিজ কৰে, ডাইজেষ্টিভ এনজাইম বুলি কওঁ। ডাইজেষ্টিভ এনজাইমবিলাক ৰিলিজ কৰে, যিখিনিয়ে কোষৰ ভিতৰত প্ৰৱেশ কৰা যিকোনো অলাগতিয়াল বস্তু, বিশেষকৈ বেক্টেৰিয়া জাতীয় তেনেকুৱা ধৰণৰ বস্তুবিলাকক সেই এনজাইমছখিনিয়ে ধ্বংস কৰি পেলায়। কোষ বিভাজনৰ সময়ত লাইসোজোমটোৱে সেই ডাইজেষ্টিভ এনজাইমখিনি ৰিলিজ কৰি গোটেই কোষটোকে ধ্বংস কৰি দিয়ে। গতিকে লাইসোজোমক কি কোৱা হয়? আত্মঘাতী মোনা বুলি কোৱা হয়। Question number 9. Which of the following is known as power house of the cell? শক্তিৰ ভঁৰাল বুলি কোষৰ কোনটো কোষ অংগাণুক কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন ডি, মাইট্ৰকণ্ড্ৰিয়া। মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কিয় কোৱা হয়? মাইট্ৰকণ্ড্ৰিয়াই ATP ৰিলিজ কৰে। ATP মানে এডিন'চিন ট্ৰাইফচফেট। এডিন'চিন ট্ৰাইফচফেট হৈ গ'ল, ATP হৈ গ'ল আমাৰ শক্তি, এনাৰ্জি। গতিকে মাইট্ৰকণ্ড্ৰিয়াই ATP ৰিলিজ কৰিব পাৰে, সেইকাৰণে ATP শক্তিৰ ভঁৰাল বুলি কোৱা হয়।
Question number 10, which of the following is known as energy currency of the cell? তলৰ কোনটো কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়? এনাৰ্জি কাৰেন্সি বুলি কাক কোৱা হয়? কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল ATP, এডিনোসিন ট্ৰাইফসফেট, যেটো আমাৰ এনাৰ্জি হয়। Question number 11, in which part of a cell DNA present? DNA ক'ত ক'ত থাকে? কোষৰ কোনকেইটা পাৰ্টত DNA থাকে? আমি যদি চাব যাওঁ নিউক্লিয়াছতো DNA পোৱা যায়, মাইট্ৰকন্ড্ৰিয়াতো DNA পোৱা যায়, লাইসোজোমত DNA পোৱা নাযায়। গতিকে অপচন ডি টো আমাৰ কাৰেক্ট হ'ব, both in nucleus and mitochondria। নিউক্লিয়াছ আৰু মাইট্ৰকন্ড্ৰিয়া দুইটাতে DNA পোৱা যায়। Which of the following is responsible for green color of leaves of plant? গছৰ পাতৰ সেউজীয়া ৰঙৰ বাবে কোনটো দায়ী? গছৰ পাত সেউজীয়া হয় কিয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন এ, ক্লোৰোফিল। আমি যদি উদ্ভিদ কোষ চাব যাওঁ, উদ্ভিদ কোষত এটা অংগাণু এটা আছে যোনটোক আমি প্লাস্টিডছ বুলি কওঁ। আমি কি কওঁ? প্লাস্টিডছ কওঁ। প্লাস্টিডছ বুলি কওঁ। সেই প্লাস্টিডটো দুটা ধৰণৰ থাকে, দুটা টাইপৰ প্লাস্টিড থাকে। এটা থাকে ক্ৰোমোপ্লাস্ট কয়, এটাক কয় ক্ৰোমোপ্লাস্ট, আৰু আনটোক কয় লিউকোপ্লাস্ট। লিউকোপ্লাস্ট আৰু ক্ৰোমোপ্লাস্ট। এই লিউকোপ্লাস্টটো কালাৰলেছ হয়, মানে কালাৰ নাথাকে, বৰণহীন হয়। আৰু এই ক্ৰোমোপ্লাস্টটোত কালাৰ থাকে, বৰণ, আৰু লিউকোপ্লাস্টটোত কালাৰ নাথাকে। এই ক্ৰোমোপ্লাস্টটোৰ কিয় কালাৰ থাকে বুলি যদি ক'ব যাওঁ, ইয়াত এটা পিগমেণ্ট থাকে যোনটোক আমি ক্লোৰোফিল বুলি কওঁ। আমি কওঁ ক্লোৰোফিল, বা অসমীয়াত পত্ৰহৰিত বুলি কয়। এই পত্ৰহৰিতটোৰ কাৰণে গছৰ পাতৰ ৰং সেউজীয়া হয়। এই ক্লোৰোফিলটোক আমি ক্লোৰোপ্লাস্ট বুলিও কওঁ। গতিকে এইটো কুৱেশ্যনৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন এ। কুৱেশ্যন নম্বৰ 13, লংগেষ্ট চেল অফ হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষটো কোনটো? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল নাৰ্ভ চেল, যোনটোক আমি নিউৰনছ বুলিও কওঁ। নিউৰনছ বুলিও কওঁ আমি। অসমীয়াত স্নায়ু কোষ বুলি কয়। স্নায়ু কোষ। স্নায়ু কোষটো মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষ। স্নায়ু কোষটো দেখিবলৈ এনেকুৱা ধৰণৰ। 14, স্মলেষ্ট চেল অফ দ্য হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু কোষ কোনটো? সৰু কোষ কোনটো? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল RBC, ৰেড ব্লাড চেল, বা লোহিত ৰক্ত কণিকাটো মানুহৰ শৰীৰৰ আটাইতকৈ সৰু কোষ। নম্বৰ 15, লাৰ্জেষ্ট চেল অফ দ্য হিউমেন বডি। লাৰ্জেষ্ট চেল কি হয়? হিউমেন বডিৰ লাৰ্জেষ্ট চেল হ'ল ফিমেল অভিম, ডিম্বাশয়, মহিলাৰ ডিম্বাশয় মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ হয়। 16, which of the following is responsible for synthesis of protein? তলৰ কোনটোত প্ৰটিন সংশ্লেষণ হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল ৰাইবোজম। ৰাইবোজম আমি কোষৰ ভিতৰত থকা যিখিনি ডট ডট ষ্ট্ৰাকচাৰ আছিলে সেইখিনি ৰাইবোজমছ হয়। আৰু এই ৰাইবোজমছখিনিতে প্ৰটিন নিৰ্মাণ হয় বা প্ৰটিন সংশ্লেষণ হয়। কোনে কৰে? একচুৱেলি RNA কৰে। RNA DNAৰ পৰা জেনেটিক ইনফৰমেশ্যনখিনি লৈ সেই কোষটোৰ কাৰণে উপযোগী প্ৰটিন সংশ্লেষণ কৰে। ক'ত কৰেগে? ৰাইবোজমত কৰে। 17, which of the following is not a connective tissue? তলৰ কোনটো কানেক্টিভ টিস্যু নহয়? মানুহৰ শৰীৰত সাধাৰণতে 4 ধৰণৰ টিস্যু থাকে। নম্বৰ 1, এপিথেচিয়েল টিস্যু কয়। এপিথেচিয়েল টিস্যু, যোনটোক অসমীয়াত আচ্ছাদক কলা বুলি কয়। নম্বৰ 2, কানেক্টিভ টিস্যু, যোনটোক সংযোজক কলা বুলি কোৱা হয়। আৰু নম্বৰ 3, মাস্কুলাৰ টিস্যু বা পেশী কলা। মাস্কুলাৰ টিস্যু বা পেশী কলা। আৰু নম্বৰ 4ত কোৱা হয় নাৰ্ভাছ টিস্যু বা স্নায়ু কলা। এই 4টা ধৰণৰ টিস্যু থাকে। বেলেগ বেলেগ কোষেৰে মিলি এনেকুৱা ধৰণৰ টিস্যুবিলাক বেলেগ বেলেগ কামৰ কাৰণে নিৰ্মাণ হয়। এতিয়া ইয়াত সুধিছে তলৰ কোনটো সংযোজক কলা নহয়, কানেক্টিভ টিস্যু কোনটো নহয় সুধিছে। আমি জানো হাড় বা অস্থি, বোন কানেক্টিভ টিস্যু হয়। কানেক্টিভ টিস্যু বোনটো হয়। ব্লাডো হয়, ব্লাডো কানেক্টিভ টিস্যু হয়। লিগামেণ্ট, দুডাল হাড়ৰ মাজত যোনখিনি থাকে জইণ্টখিনি, সেইখিনি লিগামেণ্ট কয়। লিগামেণ্টো কানেক্টিভ টিস্যু হয়। কিন্তু অপচন ডি টো কানেক্টিভ টিস্যু নহয়। মানে অপচন ডি টো হৈ গ'ল আমাৰ এপিথেলিয়েল টিস্যু, যোনটো আচ্ছাদক কলা বুলি কয়। এইটো অপচন ডি টো হ'ব আমাৰ এপিথেলিয়েল টিস্যু। আচলতে আচ্ছাদক কলা কোনবোৰ? যোন আমাৰ শৰীৰৰ সাধাৰণতে আৱৰণসমূহ, যিকোনো অংগক বা আমাৰ শৰীৰটোক আৱৰি থকা
কলাখিনিক আমি এপিথেলিয়েল টিস্যু বুলি কওঁ তাৰে এটা উদাহৰণ হৈ গ'ল স্কিন বা ছাল Question number 18 which type of tissue is a spinal cord স্নায়ুৰজ্জু হল এক ধৰণৰ কি কলা স্নায়ুৰজ্জু বা স্নায়ুৰজ্জু মানে আমাৰ স্পাইনেল কৰ্ড কি হয় কোন ভাগ টিস্যুত পৰে এই স্পাইনেল কৰ্ডটো আমাৰ নাৰ্ভাছ টিস্যুৰ আন্ডাৰত পৰিব স্নায়ুকলাৰ এটা উদাহৰণ হৈ গ'ল স্পাইনেল কৰ্ড